অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। গুৱাহাটীৰ গড়চুকৰ SBOA পাব্লিক স্কুলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। স্তব্ধ চন্দ্ৰ সুৰ অনিৰুদ্ধ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই হিয়াৰামঠু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উপস্থিতসকলে। অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক কৰ্মচাৰীসকল। SBOA পাব্লিক স্কুলৰ কেইবা শতাধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জনাই প্ৰাণৰ শিল্পীজনক। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৈয়াৰ কৰিলে মোৰ সোমাই নিজৰে মই এই যোৱা 5-7 দিন ঠিক ধৰিবই পৰা নাই কেনেকৈ পাৰ হৈ আছে। চবৰে, মোৰ বুলি নহয়, চবৰে অসম দেশ কি এটা মানে টাৰ্মইল এটা হৈছে। কিন্তু আজি পৰিৱেশটো দেখি মোৰ অলপ বেলেগ ধৰণৰ লাগিছে, যিহেতু এটলিষ্ট এইটোৱে এনেকুৱা ধৰণৰ নিশ্চয় জুবিনে খুব ভাল পালে হয় বুলি মোৰ ব্যক্তিগত ধাৰণা। মই যেতিয়া উভতি আহিছিলোঁ অসমলৈ, আকৌ অহাৰ পিছতেই মিছন চাইনা একেলগে আমি কলেজৰ দিনৰ বন্ধু মোৰ জুবিন, আৰু আমি ব্যক্তিগতভাৱে সময় কটাইছোঁ। কিতাপ পত্ৰ এক্সচেঞ্জ, আইডিয়া বহুত শিকিছোঁ। আৰু মোক সদায় কয় যে ৰিহাৰ্চ কৰি লাইফ আগবাঢ়িলে কেনেকৈ হ'ব, এইটো ডাইৰেক্ট। গতিকে সেইটো মই ডেফিনেটলি জুবিনক সুঁৱৰি মই মানে আশা কৰোঁ যে নতুন প্ৰজন্মই তাৰ যোনটো মানে গাটছ, যোনটো ভিতৰুৱা গাটছ, সেইটো যাতে লয়। কাৰণ জুবিন কেৱল জুবিনৰ বা আমাৰ নহয়, জুবিন সকলোৰে। আৰু মই ভাবোঁ যে যিহেতু কালি নগাঁৱত উটাই দিয়া গৈছে তাৰ স্মৃতি ব্ৰহ্মপুত্ৰত, মই আকৌ ভাবোঁ, মই এটা ইংৰাজীত লিখা এটাত কৈছোঁৱে যে সেই ব্ৰহ্মপুত্ৰৰ সোঁতত আকৌ জুবিনৰ মাত শুনা যাব বুলি মোৰ ব্যক্তিগতভাৱে ধাৰণা। আৰু মই গৰিমা, মন, তাৰ মানে পৰিবাৰসকলৰ, তেওঁৰ দেউতাক অসুস্থ হৈ আছে, তেখেতক যাতে ভগৱানে শক্তি দিয়ে, জুবিনৰ শক্তি দিয়ে। তেওঁলোকে বহুত ষ্ট্ৰেছড হৈ আছে, আমি চবেই খুব ষ্ট্ৰেছড হৈ আছোঁ। মই ভবা নাছিলোঁ যে জুবিনে এইটো দেখি, এই পৰিস্থিতি দেখিব বুলি মোৰ কেতিয়াও সপোনৰো অগোচৰ এইটো কথা। মই ভাবাই নাই কেতিয়াও যে জুবিন যদি কেতিয়াবা পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, এনেকুৱা এটা পৰিৱেশ দেখিলে ভাল পালে হয় জানো, মোৰ সেই প্ৰশ্ন ৰৈ গৈছে মোৰ মনত। মই সেইকাৰণে ভাবোঁ জাষ্টিছ ফৰ জুবিন জল্দি হওক, সেইটোৱে মই কামনা কৰি জুবিনৰ মানে স্মৃতি শান্ত হওক, আৰু এই নতুন প্ৰজন্মই এই দৌৰ, এই যুঁজ আগবঢ়াই নিয়াটো মোৰ ঈশ্বৰৰ ওচৰত কামনা। গুৱাহাটীৰ গাড়ীগাঁৱতো আজি অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গাড়ীগাঁৱৰ গাঁওবুঢ়াপাৰা 1 নম্বৰ ৱাৰ্ডত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জোনাকী ক্লাবৰ সহযোগত স্থানীয় লোকসকলে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে দোৱা কৰিলে স্থানীয় লোকসকলে।